এডিআৰই পৰীক্ষাৰ বাবে ওৰাঙৰ বৃহৎ খেলখনৰ ফলাফলৰ দিন পিছুৱাই দিয়া হৈছিল 22 ছেপ্টেম্বৰ কৰা হৈছিল 15 ছেপ্টেম্বৰৰ পৰিৱৰ্তে আৰু মাজত মাত্ৰ এটা দিন আছে আৰু কুপন ল'বলৈ 22 ছেপ্টেম্বৰত এই খেলখন হ'বলৈ গৈ আছে ওৰাং টাউন কালী মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে যি উপহাৰ কুপন খেলৰ আয়োজন কৰা হৈছিল এই খেলৰ অফাৰত আপুনি কুপন ল'ব পাৰিব যদি একেলগে দুখন কুপন লয় মাত্ৰ 150 টকাৰ বিনিময়ত আপুনি কুপন ল'ব পাৰিব এই খেলখনৰ স্থান হৈছে ওৰাং লক্ষ্মী মন্দিৰ খেলপথাৰ পুৰস্কাৰসমূহ আছে 4খনকৈ আল্ট্ৰা বাছ আছে বিলাসী বাহন কেইবাখনো আছে বলেৰো মহিন্দ্ৰা থাৰ বলেৰো আছে আৰু কেইবাখনো বিলাসী বাহন সৰু বৰ ডাঙৰ ৰাখিছে 60টাকৈ পুৰস্কাৰ কুপনৰ ওপৰত আছে আৰু বহিৰ ওপৰত 30টাকৈ পুৰস্কাৰ ৰাখিছে সৰ্বমুঠ 90টা পুৰস্কাৰে এই খেলখন অনুষ্ঠিত হ'ব যেহেতু আপোনালোকে গম পাইছে 15 ছেপ্টেম্বৰত এডিআৰই পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু এডিআৰই পৰীক্ষা নিয়াৰিকৈ যাতে অনুষ্ঠিত হয় অসুবিধা যাতে নহয় সেইবাবে এই খেলৰ ফলাফলৰ দিন পিছুৱাই দিয়া হৈছিল 22 ছেপ্টেম্বৰ কৰা হৈছিল আৰু 22 ছেপ্টেম্বৰত নিৰ্দিষ্ট সময়ত এই খেলখন হ'বলৈ গৈ আছে আপুনি যদি অফাৰত কুপন ল'ম বুলি ভাবিছে তেন্তে স্ক্ৰীনত দিয়া নম্বৰত এতিয়াই যোগাযোগ কৰি কুপন লৈ লওক